এই সাইডে মোৰ হেলমেট এইটো হেলমেট বহুত দিনৰ পৰা আহি কেনে এনেকৈ আছে লেতেৰা হৈ গৈছে আৰু যদি এই চাইডে আপোনালোকে চাই এইটো একচুৱেলি যোনটো ইয়াতে ৰেচিং ওলালে লাষ্ট ব্লগত আমি সুধিছিলোঁ লাডাখ ৰাইড লাগে নেকি ফোন কৰিছিলোঁ আমাৰ লাডাখটো কি হ'ব সেই চাইডে যদি আপোনালোকে চেক কৰে আমি ৰাইনৰ লগত প্লেনিং কৰিছোঁ লাডাখ যাবৰ কাৰণে আৰু ছুপাৰ বাইকেৰে আমি এতিয়া লাডাখ কৰিব গৈছোঁ গাইজ ফাৰ্ষ্ট টাইম হ'ব এনে লাডাখটো দুবাৰ গ'লোঁ আমাৰ খুচিৰ লগত বাট দিছ টাইম উইথ ছুপাৰ বাইক আৰু হোপফুলি গাইজ আৰু দুখনমান এড আপ হ'ব আমাৰ ছুপাৰ বাইক তো গোটেইখিনি আপোনালোকক আপডেট কৰি আছোঁ What is up people, welcome to another vlog and guys বহুত দিনৰ পিছত ব্লগত কিয়ৰ কাৰণে একেদিন বহুতে বেছি বৰষুণ দি আছিলে আৰু নন ষ্টপ বৰষুণ দি আছিলে দিনটো তাৰপিছত সন্ধিয়া টাইমত একচুৱেলি বৰষুণ ৰখি যায় তেতিয়ালৈ আমি যিহেতু মটো ব্লগাৰ গাইজ তো সেইটো কাৰণে আমি মানে ব্লগিং কৰিব নোৱাৰোঁ বাকী যদি আপোনালোকে লাইফষ্টাইল ব্লগো চাব খোজে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰি কেনে জনাব আৰু লগতে যিহেতু কমেণ্টৰ কথা ওলালে লাষ্ট ব্লগত আমি সুধিছিলোঁ লাডাখ ৰাইড লাগে নেকি G900 লগত আমাৰ ৰাইনৰ লগত এই চাইডে আপোনালোকে এটা পিছত ৰাইনো আৰু আপোনালোকে চাই ইয়াতে গোটেই আমি যেতিয়া ইণ্ডিপেণ্ডেন্স ডে ৰাইড কৰিছিলোঁ তেতিয়া বৰষুণ দিছিলে শ্বিলঙত আৰু সেইটো কাৰণে চব গোটেই বাইক লেতেৰা হৈ আছে আৰু মই প্লেনিং কৰি আছোঁ আমাৰ ৰাইনৰ লগত লাডাখ বাট প্লেনিং কৰিছোঁ ৰাজীৱ দাৰ লগত আমি কথা পাতিছোঁ আৰু আমাৰ গেঙৰ কেইটামানে ইণ্টাৰেষ্টেড আছে বাট তাতেও এটা কথা আছে গাইজ সেই কথাটো কওঁ তাৰ আগতে আমি যিহেতু ৰাইডৰ কথা ওলাইছোঁ আৰু এতিয়া আমি এটা হেলমেট আৰু যদি আপোনালোকে চাই এই চাইডে মোৰ হেলমেট এইটো হেলমেট বহুত দিনৰ পৰা আহি কেনে এনেকৈ আছে বাট আমি আনবক্সিং কৰা নাই যদি আপোনালোকে চাই অৱস্থা গোটেই মানে আমি যেনেকৈ থৈ দিছিলোঁ সেনেকৈ মানে অলপ লেতেৰা হৈ গৈছে আৰু যদি এই চাইডে আপোনালোকে চাই এইটো একচুৱেলি যোনটো ইয়াতে ৰেচিং বুট লিখা আছে হয়তো বাট ইয়াতে এটা টুৰিং বুট আছে গাইজ যোনটোৰ কাৰণে মই মানে আমাৰ গিয়াৰ্ছ আৰু যদি আপোনালোকে চাই আমি য'তে ৰাইডত যোৱাৰ আগতে আমি গিয়াৰ্ছ অলপমান নতুন লুকছ এটা আনিবৰ কাৰণে চেষ্টা কৰোঁ যেন সেই ৰাইডটোত এটা নিউ লুকছ আহে আৰু নিউ এটা ফ্ৰেম আহে সেইটো কাৰণে মই কেইটামান বস্তু আনবক্সিং কৰোঁ আৰু লগতে প্ৰথমতে আমি হেলমেট কৰোঁ কিয় আৰু হেলমেটৰ বক্সটো আপোনালোকে ইগন'ৰ কৰক বহুত দিনৰ পৰা আহি কেনে পৰি আছিলে তো সেইটো কাৰণে অলপ লেতেৰা হৈ আছে বাকী যদি আপোনালোকে চাই হেলমেট ক্লিন এণ্ড ব্ৰেণ্ড নিউ হৈ আছে যদি আপোনালোকে চাই সেইটো এক্সৰৰ আৰু অলৰেডি মই আপোনালোকক কৈছোঁৱে এক্সৰৰ মই প্ৰডাক্ট ইউজ কৰোঁ আৰু এক্সৰৰ প্ৰডাক্ট ইউজ কৰি কেনে মই বহুত বেছি ভাল পাইছোঁ আৰু যদি আপোনালোকে চাই এইটোৱে হ'ল সেই হেলমেটটো যোনটো নতুন হেলমেট মোৰ আৰু আপোনালোকে দেখা পাইছিলে মোৰ এনেকুৱা ছেম নহয় বাট এনেকুৱাই চিমিলাৰ এটা হেলমেট আছিলে যোনটো আপোনালোকক যদি দেখাওঁ এইটো আপোনালোকে দেখা পাইছে এইটোও হ'ল কাৰ্বন ফাইবাৰ আৰু এইটোও হ'ল কাৰ্বন ফাইবাৰ আৰু যদি আপোনালোকে চাই এইটো হ'ল বিগ চেক আৰু যোনটো পেটাৰ্ণ হয় আৰু যদি এইটো আপোনালোকে চাই স্মল চেকত আৰু এইটো যদি আপোনালোকে চাই বিগ চেকত আছে আৰু ইয়াতে আপোনালোকে যদি চাই আমাৰ পুৰা মানে যোনটো ডিজাইন আপোনালোকে দেখা পাইছে সেই ডিজাইনটো বহুত বেছি প্ৰিমিয়াম প্লাছ ষ্টেণ্ডাৰ্ড যদি আপোনালোকে চাই আৰু এই হেলমেটটোত আমি কেইটামান লেভেল এডাপ্ট কৰিব যাম যোনটো এডাপ্ট কৰাৰ পিছত আমাৰ গেঙৰ নাম লিখিম আৰু আপোনালোকে এই হেলমেটটো তাৰপিছত দেখা হ'ব কেনেকুৱা লাগে বাকী যদি আপোনালোকে চাই এইটোৱে নতুন মোৰ হেলমেট যোনটো এতিয়া মই মটো ব্লগিঙৰ কাৰণে ইউজ কৰিম 100% কাৰ্বন ফাইবাৰ আপোনালোকে যদি চাই এক্সৰৰ আৰু এইটো বিগ চেকত আছে পেটাৰ্ণটো আৰু এইটো হেলমেট আপোনালোকে দেখা পালে কি আমাৰ নতুন হেলমেট তো আপোনালোকে চাই যেনেকৈ আপোনালোকক কৈছিলোঁ আমাৰ আৰু এটা ৰেচিং বুট লিখা আছে বাট এইটো একচুৱেলি টুৰিং বুট হয় আৰু যিহেতু আমি ৰাইডৰ কথা পাতি আছোঁ আৰু ৰাইড আমি যাম সেইটো কাৰণে আমি এতিয়া ইয়াতে আমাৰ যোনটো ৰাইডিং বুট আছে সেইটো আপোনালোকক দেখাওঁ আৰু যদি আপোনালোকে চাই ইয়াতে আমাৰ নতুন ৰাইডিং বুট আৰু প্ৰথমতে যদি আপোনালোকক দেখাব যাওঁ এইটো আমি কালাৰ লৈছোঁ ব্লেকত আৰু বহুত বেছি ভাল লাগে আৰু বহুত বেছি প্ৰটেকশ্যন আছে যদি আপোনালোকক আমি দেখাব যাওঁ এইটো ৰাইডিং বুটটোৰ নাম হ'ল কাজা আৰু আপোনালোকে দেখা পাইছে এইটো পিয়'ৰ লেডাৰ ফুল আপোনালোকে যদি চাই ফুল ৰাইডিং বুট হয় আমি এংকল লেন্থৰ লোৱা নাই তো এইটো আমি ফুল লৈছোঁ যদি আপোনালোকে চাই ইয়াতে আমাৰ ক্লিপকেইটা আছে তো এইটো বহুত বেছি ইজি পিন্ধিবৰ কাৰণে হাই এংকলবোৰ যেতিয়া চেইন মাৰিব লাগে অলপ গাৰ্ডযোৰ লগাব লাগে বাট এইটো ইজি জাষ্ট এনেকুৱা ক্লিপ তো এই দুটা আপোনালোকে দেখা পাইছে আমি নতুন প্ৰডাক্ট আনবক্সিং কৰিলোঁ কিয়ৰ কাৰণে আমাৰ ৰাইডৰ কাৰণে বাকী এতিয়া আপোনালোকে বি ৰোল চেক কৰক কেনেকুৱা লাগিলে আৰু কমেণ্ট কৰক আৰু মই গিভ আৱে এটা ৰাখিম বুলি কৈছিলোঁ আপোনালোকক ইনষ্টাগ্ৰামত 5টা প্ৰডাক্ট থাকিব তো এইকেইটা মোৰ আগৰে প্ৰডাক্ট আছিলে যোনকেইটা আপোনালোকক দেখালোঁ এতিয়া আমি 5টা প্ৰডাক্ট আহি আছে
অৰ্ডাৰ কৰিছোঁ তাৰপিছত আপোনালোকৰ কাৰণে গিভ আৱেও কৰিম তো এতিয়া বিৰল চেক কৰক She say she feel my emotions when I just give thanks, can't believe we in the same bed. God do it best. Shout out to my angel, she a mess. Clean up when she stressed, never stressing me. Lucky please, I'm the lucky. হেলমেটৰ আপোনালোকে পাই যাব ISI ডট আৰু ECE চাৰ্টিফিকেশ্যনৰ লগত একজোৰৰ হেলমেট যিমানে ভাল আৰু যদি আমি এতিয়া ৰাইডৰ কথা ক'ব যাওঁ আপোনালোকক আমি ৰাজীৱ দাক কল কৰিম কিয় কাৰণে কমেণ্ট ভৰ্তি হৈ গৈছিলে ৰাইড লাগে লাডাখ বাকী এতিয়া ৰাজীৱ দাই কেতিয়া পাৰে সেইটোৱে ডিপেণ্ড কৰে কিয় কাৰণে ৰাজীৱ দাই কৈ আছিলে কি ৰাজীৱ দাও যাব আপোনালোকেতো শুনা পালে লাষ্ট ব্লগত বাট এতিয়া আমি এটা কল কৰিছিলোঁ ৰাজীৱ দাক বাট ৰাজীৱ দাই উঠোৱা নাই আমাক কল বেক কৰে তেতিয়াহ'লে আপোনালোকক শুনাম বাৰু ব্লগত বাকী যদি আপোনালোকে চাই এতিয়া আমি ৰাইনক লৈ যাই আছোঁ ৱাছ চেণ্টাৰ কেতিয়ালৈ কি হয় সেইটো নাজানো বাকী মোৰ অলপমান কাম আছে ৰাইনৰ লগত সেইখিনি কৰিব আছে আৰু যদি আপোনালোকে চাই লেফ্ট হেণ্ড চাইড যোনটো RVM যোনটো মিৰৰ হয় সেই মিৰৰখন নাই একচুৱেলি এইটো মই আমি লাষ্ট ৰাণী চাইডে যোৱাতে তেতিয়াই হাইৱেত মানে অলপ পুল কৰোঁতে ওলাই কেনে পৰি গৈছিলে আৰু সেইকাৰণে নতুন অৰ্ডাৰ আহি নোপোৱালৈ একচুৱেলি এই ৰাইট চাইডতো থাকক আৰু এইটো লেফ্ট চাইডতো এনেকৈ থাকক তো অলপমান ফ্ৰেমটোত বেয়া লাগি আছে বাট যেতিয়ালৈ নাহে তেতিয়ালৈ এনেকৈ থৈ দিওঁ বুলি ভাবিলোঁ কিয় কাৰণে RVM লাগে বাইক চলাবৰ কাৰণে আৰু মই বহুত বেছি RVM ইউজ কৰোঁ মই যদি RVM ইউজ নকৰোঁ তো মই মানে অলপমান হাইৱেত প্ৰব্লেম হয় আৰু তো হাইৱে বুলি নহয় চবতে RVM লাগে বাৰু গাইজ আপোনালোককতো মই লাডাখৰ ডেটটো ফিক্স কৰিব নোৱাৰোঁ বাট মই আৰু এটা জেগাত গৈ আছোঁ নেক্সট মান্থ ছেপ্টেম্বৰৰ 7 তাৰিখে গৈ আছোঁ মই গোৱা গাইজ আৰু গোৱাৰ কোনটো জেগাত আপোনালোকক লাগে কি ব্লগ বনাওঁ বা কেনেকুৱা কি এক্সপ্ল'ৰ কৰিব লাগে আপোনালোকে কমেণ্ট কৰি কেনে জনাব আৰু নেক্সট মান্থত মোৰ কেইটামান পূৰা ফিক্স টাইম ফিক্স ডেটত ৰাইড আছে যেনেকৈ আপোনালোকে যদি চাই আমি গোৱা গৈ আছোঁ 7 তাৰিখে নেক্সট মান্থ ছেপ্টেম্বৰত তাৰপিছত আমি গৈ আছোঁ জিৰ' যোনটো ফেষ্টিভেল অৰুণাচলত হয় তাতে গৈ আছোঁ 26ত ফেষ্টিভেল হ'ব আমি 25 মানত ওলাই দিম তো নেক্সট মান্থত এইকেইটাতো পূৰা ফিক্স ডেটে সুতে আপোনালোকক ক'ব পাৰিছোঁ আৰু এতিয়া লাডাখটো কেতিয়া হয় সেইটো আমাৰ ৰাজীৱ দাহে ক'ব পাৰিব বাকী এই চাইডে যদি আপোনালোকে চাই আমি এটা ৱাছ চেণ্টাৰত আহিছোঁ হোপফুলি খোলা আছে অ' ছেট ন' মোৰ ৱাছ চেণ্টাৰ ক'ত আছিলে ৱাছ চেণ্টাৰটো এইটো আছিলে অ'কে গাইজ ইয়াতে আছিলে ৱাছ চেণ্টাৰ বাট এতিয়া আৰু ৱাছ চেণ্টাৰ নাই বাকী আমি এতিয়া ফিউলিং কৰি লওঁ আৰু আজিকালি ভাৰত পেট্ৰলিয়ামতো আহিছে স্পীড জাষ্ট লাইক ইণ্ডিয়ান অইলত যেনেকৈ আছে XP সেনেকুৱা ভাৰত পেট্ৰলিয়ামতো আহিছে স্পীড তো স্পীডটো মই ভৰাম ইয়াতে তো ফিউলিং কৰি লওঁ সেই চাইডে যদি আপোনালোকে চাই ফিউলো নাই তো ফিউলিংটো কৰি লওঁ এইবাৰ গৈছোঁ আমি ইয়াতে ৱাছ কৰোৱা একচুৱেলি মই আব্ৰামত তাতে যাওঁ এনেই বাট গাইজ আজি ভাবিলোঁ কি ওচৰতে ধুই লওঁ বেছি দূৰ নাযাওঁ আৰু বহুত দিন ধোৱা নাই সেইটো কাৰণে ভাবিছোঁ কি অলপ ক্লিন কৰি লওঁ সেই চাইডে যদি চাই আপোনালোকে গোটেই ধূলি হৈ আছে 999 স্পীড 999 কাৰ্ড দিম আপোনালোকে চেক কৰে আমাৰ ফুল টেংক হৈ গ'ল ফুল টেংক আৰু 999ত ভৰাইছোঁ আমি আৰু স্পীড গাইজ কি ক'লি দোষ বাইক বাইক ভাল লাগিছে হা
গাইজ হিচাপে এইখন আল্ট'খন বেক আহি গৈছে বহুত মানুহে একচুৱেলি এনেকুৱা আপ হিলত চলাব নোৱাৰে আৰু বেক আহি গৈছে স্পীড ব্ৰেকাৰত আছিলে আৰু বাকী এতিয়া মই একচুৱেলি আমাৰ ৰাইনৰ কেইটামান প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমকেইটা একচুৱেলি ছল্ভ কৰিবৰ কাৰণে মই এটা জেগাত যাব লাগিব আৰু এতিয়া আই গেছ মোক 2:30 মানত মাতিছিলে বাট এতিয়া 3টা বাজিয়ে গ'ল তো এতিয়া পাৰফেক্ট টাইম হ'ব আৰু একচুৱেলি লগ পাম আই বিলিভ য'ত মই যাব ওলাইছোঁ এতিয়া আৰু কি প্ৰব্লেম হৈছে ৰাইনৰ সেইটোও কৈ আছোঁ বাকী যদি আপোনালোকে চাই ইয়াতে ৰিয়েকশ্যন ফুল ৰিয়েকশ্যন পোৱা যায় এণ্টক চাইড দি দিছে গাইজ You must walk on water cause I'm drowning and you made it. Met you on the corner, first love, it was payday. Candy colored nails, match the candy coated bands. I needed your contact, my eyes bugging out my head cause you hot as shit. Nah, just she African. Not no bottom, top notch out here. Love me like I love myself, love it when she smile at me. And guys, এইচাইডে যদি আপোনালোকে চাই আমি আহি পাই আহিছোঁ ফিঅনিক্স ষ্টুডিঅ' কাৰণ ইয়াতে আমাৰ দুটামান কাম আছে জাষ্ট লাইক যদি আপোনালোকে জানে কি আমি আমাৰ ৰাইনক লৈ গৈছিলোঁ পৰশুৰাম কুণ্ড আৰু তেতিয়া টাইমত আমি একচুৱেলি বাঞ্জি কোট বান্ধিছিলোঁ আৰু আমি যিহেতু লাডাখ যাম গাইছ লাডাখৰ কাৰণে আমি অলপমান অলপমান মডিফিকেশ্যন মানে যোনখিনি আমাৰ মানে পেপাৰ অলপমান যোনটো PPF-ৰ পেপাৰ থাকে ফিল্মখন থাকে সেই ফিল্মখনত অলপ প্ৰব্লেম দিছিলে আৰু যোনটো আপোনাৰ যদি আপোনালোকে চাই এই চাইডে যদি আপোনালোকে চাই এইখিনি জেগাত হালকা চাই এনেকৈ গম নাপাব এইখিনি জেগাত মই আপোনালোকক দেখাইছোঁ এইখিনি জেগাত মানে গোটেই বাঞ্জি লাগি কাৰণে মানে পূৰা পেপাৰটো এনেকুৱা আপ ডাউন হৈ গৈছে মানে আঠাটো উঠি গৈছিলে আৰু মানে ফ'ৰ্চ লাগি কেনে তো সেইটো আমি কৰিব লাগিব আৰু যদি আপোনালোকে চাই ইয়াতে আপোনালোকে যদি দেখা পাইছে ইয়াতে আমাৰ যোনটো বেগৰ বাকল থাকে সেই বাকল লাগি গৈছে যিহেতু আমি টেংক পেড লগোৱা নাই গাইজ তো এইকেইটা আমি অলপমান চেঞ্জেছ কৰোঁ একচুৱেলি আমি পেপাৰ চেঞ্জ কৰিম বুলি ভাবিছোঁ কাৰণে ইয়াতে আহিছোঁ এতিয়া বাকী এক্সপাৰ্টে চাই কেনে কৈ দিব এই চাইডে আছে সাদিক দা কেনেকুৱা ভাল ভাল অলপ নিজৰ ভুলতে হ'ল বাৰু অঁ চাই লওকচোন ইয়াতে মই বাঞ্জি বান্ধিছিলোঁ বাঞ্জি বান্ধাৰ কাৰণে এই আঠাটো ওলাই গৈছিলে এতিয়া লাগি গ'ল বাৰু এইটো চাওকচোন এইটো সেই হৈ গ'ল আৰু এইটো ইয়াতে বেগ মানে মই বাকল লগাই লৈছিলোঁ পেনটোত একো হোৱা নাই খালি PPF-টো সেইকাৰণে ভাল প্ৰটেক্ট কৰিলে টেংকটো এণ্ড গাইজ এই চাইডে আমি আহিছিলোঁ ফিঅনিক্স ষ্টুডিঅ' আৰু যোনকেইটা প্ৰব্লেম হ'লে আপোনালোককো ক'লোঁ সেই চাইডে দাদাজনকো ক'লোঁ কিয় কাৰণে আমি লাডাখ যেতিয়া যাম তেতিয়া মানে মই বিচাৰিছোঁ কি বাইকখন পূৰা নিট এণ্ড ক্লিন হৈ থাকক আৰু অলপমান ৰেপো কৰিম বেলেগ ষ্টাইলত ছেইম বেজটোতো থাকিবই ব্লেক PPF বাকীখিনি আমি বেলেগ এটা কৰিম বাকী বেজ যোনটো পাৰ্পল হৈ আছে সেই পাৰ্পলটো এতিয়া আমি চেঞ্জ কৰি কিনে কিবা এটা বেলেগ কৰিম তো আপোনালোকে কমেণ্ট কৰক গাইজ কি হত বিচাৰে বা কিবা আপোনালোকৰ আছে নেকি কি এনেকৈ যি নচ বনাওক বুলি আৰু ফোন কৰিছিলোঁ আমাৰ লাডাখটো কি হ'ব নৱেম্বৰ অক্টোবৰলৈ কৰোঁ নেকি পূজাৰ পিছত পূজা কেতিয়া অক্টোবৰৰ 20 তাৰিখে কৰি দিয়া ঠিক আছে তেতিয়াহ'লে ডান ন আদান আৰু কোন কোন যাব কবা আপুনিতো ফিক্স ন মই তাকে টিআৰকে লৈ যাম নেকি তেতিয়ালৈ টিআৰকে এখন লৈ ল'ম বাৰু কোনো কথা নাই হ'ব আপোনাক ব্লগত লৈ আছো মই আৰু এতিয়া ব্লগত লৈ আছো আপোনাৰ কথাখিনি হয় নেকি আপুনি ব্লগত আছে আমাৰ লাডাখৰ কাৰণে ব্লগ বনাই আছে এইটো মিজোৰামটো আছে আমাৰ মিজোৰাম আছে আমাৰ নৰ্থ ইষ্ট ৰাইড আছে পুৰা কমপ্লিট পেকেজ এটা আহিব কলো ঠিক আছে হ'ব দিয়ক অৰ্গেনিক ৰিয়েকশ্যন আৰু যোনটো জেনুইন কথা যোনটো আমাৰ প্লেনিং হৈ আছে সেইটো আপোনালোকক ক'লোঁ মোৰ অক্টোবৰত মানে মইতো বিচাৰিছিলোঁ ছেপ্টেম্বৰত কিন্তু ছেপ্টেম্বৰত পচিবল নহয় কিয় কাৰণে চবে প্ৰিপেয়াৰ হ'ব লাগে আৰু চবৰে কাম থাকে তো কামখিনি কমপ্লিট কৰাৰ পিছতে আমি ৰাইডৰ মানে আমি ৰাইডৰ কাৰণে টাইম এটা আমি এবাৰ এনেকুৱা পূৰা ভালকৈ কৰিম এনেকুৱা নহয় কি জলদাবাজি বা অকল হাইলাইটখিনি আমি একদম ৰিম'ট এৰিয়াটো যাম অলপ মানে অক্টোবৰ মানত মানে কম মানুহ থাকে এতিয়া বহুত বেছি ৰাছ থাকে বহুত বেছি ৰাইডাৰ থাকে তো সেইটো কাৰণে আমাৰ প্লেনিং তো বাকীটো আপোনালোকে শুনাই পালে ৰাজীৱ দা ৰেডি আৰু কৈছে বাৰু বাকীখিনি আপোনালোকেতো গমেই পালে চাওক আমি এতিয়া
এইখিনি আছিলে আজিৰ ব্লগ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে যদি লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব, নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। টিল দেন বাই বাই। আৰু গাইজ আপোনালোকে কমেণ্ট কৰক, কমেণ্ট কৰিলে ভাল লাগে। কিবা যদি এডভাইচ কৰিব খুজিছে বা কিবা জেগাটো আপোনালোকে যদি বিচাৰিছে এক্সপ্ল'ৰ কৰিব যাবৰ কাৰণে, তেতিয়াহ'লে কমেণ্ট কৰক। টিল দেন বাই বাই গাইজ, বাই বাই।